হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। মৰমক ৰ'দতে খাবলৈ দিছোঁ। এই ঠাণ্ডা দিনত ৰ'দত বহি খোৱা মজাই বেলেগ, নহয়নে বাৰু? তাক এখন এখনকৈ পৰঠা দিছোঁ। আচলতে সি এখন বা দুখনেই খাব পাৰে, বেছি খাব নোৱাৰে। তাৰ আৰ্ট স্কুল আছে যে, তাকে দি দিছোঁ প্ৰথমতে, বোলো আমি পিছত খাম। সি নথকা সময়খিনিতে মই কামখিনিও কৰি আজৰি হ'লোঁ। সি আহিও পালেহি। কিনো লৈ আহিছে সি হাতত জানো? এখেতে আকৌ পুলি লৈ আহিছে। এওঁলোকে মিঠাই লৈ আহিছিলে। পুলি মানে বেঙেনা আৰু জলকীয়া পুলি এওঁ লৈ আহিছে লগাবৰ কাৰণে। মই মানে দুপৰীয়াৰ কাৰণে চিতল মাছখিনি ফ্ৰাই কৰি আছোঁ। কি দি বনাম দেখুৱাম বাৰু। এওঁ কফি অকণমান দিলোঁ। মৰমে আকৌ চাই আছে মোবাইল। মই সৰিয়হ কেইটামান তিয়াই ৰাখিছিলোঁ। বোলো আজি চিতল মাছ অকণমান মছলা দি পেলাই সৰিয়হ দি বনাম। এতিয়া মছলাখিনি মানে আদা, নহৰু, পিঁয়াজ, সৰিয়হখিনি ভালদৰে ভাজি আছোঁ। আৰু বহুত মানে ভালদৰে ভাজিব লাগে মছলাখিনি। কেঁচমা কেঁচমা হৈ থাকিলে বেয়া লাগে নহয়। আৰু একেবাৰে শেষত ফ্ৰাই কৰা এই মাছখিনি দি দিছোঁ। মই মানে মাছ থাকিলে লগত মোক একোৱেই নালাগে। ভাজি এইবোৰ বেয়া পাওঁ মই খাই। অকণমান চালাডহে কৰি লৈছোঁ। আৰু দুপৰীয়া ভাতসাজ আজি এনেদৰেই বনালোঁ। পুনৰ লগ পাম। বাই বাই।